আৰু হাইকোৰ্টৰ অৰ্ডাৰত যিবিলাক জেগাত আমি এভিকশ্যন কৰিছো তেওঁলোকক উচতনি দিয়াৰ কাম কৰি আছে। যেতিয়া ইয়াতে আপোনালোকে জানে যে কিছুদিনৰ পৰা আপোনালোকে টিভি নিউজত এইবিলাক নিউজ নাপায়, হৰ্ষ মণ্ডল আৰু বিভিন্ন ব্যক্তিক অসমত আজি 3 মাহৰ পৰা ঘূৰি ফুৰিছে আৰু হাইকোৰ্টৰ অৰ্ডাৰত যিবিলাক জেগাত আমি এভিকশ্যন কৰিছো তেওঁলোকক উচতনি দিয়াৰ কাম কৰি আছে। আৰু যোৱা কেইটামান দিনত যোৱা 3 মাহত কেতিয়াবা আপোনালোকে আমাৰ অসম আৰক্ষীৰ লগত কথা পাতিলে গম পাব, ডাঙৰ নেশ্যন ৱাইড এনেকুৱা ধৰণৰ শক্তিসমূহ অসমত যোৱা 3 মাহৰ পৰা ঘূৰি আছে। যেতিয়াই কোনোবা তেওঁলোকে গম পায় যে কৰবাত ফৰেষ্টৰ কাৰণে এভিকশ্যন হ'ব, কৰবাত ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ কাৰণে এভিকশ্যন হ'ব, তেওঁলোকে মানুহক অৰ্গেনাইজ কৰা কামত নামি পৰে। আৰু ইয়াৰ তথ্য আমাৰ হাততো আহে, বহুত তথ্য আমি ৰাজহুৱা কৰো, বহুত তথ্য আমি নিজৰ লগত ৰাখি থওঁ। আমি তেওঁলোক আমাতকৈ ডাঙৰ উকিল, তেওঁলোক আমাতকৈ ডাঙৰ অধিবক্তা, তেওঁলোকে এনেকুৱা কাম নকৰে য'ত তেওঁলোকক আপুনি এৰেষ্ট কৰিব পাৰে। তেওঁলোকে আইনৰ সীমাৰ এক্সট্ৰিম লাইনটোত গৈ থিয় হৈ থাকে, লাইনটো ব্ৰেক নকৰে কিন্তু লাইনটোৰ ওপৰত থিয় হৈ থাকে। সেইকাৰণে গ্ৰেপ্তাৰ কৰিব দিগদাৰ, কিন্তু তেওঁলোকৰ যিটো মুভমেণ্ট তাক আমি চাই থাকো আৰু তাৰ ওপৰত যি ব্যৱস্থা ল'ব লাগে আমি লওঁ। NIA ने आज नेशन वाइड एक अभियान चलाया था इस्लामिक फंडामेंटलिस्ट का खिलाफ। आसाम पुलिस को भी जिम्मा दिया गया था 8 लोगों को गिरफ्तार करने का। हम लोगों ने उसको गिरफ्तार किया और NIA को हैंड ओवर किया। बाकी का जो विवरण होगा वो NIA ही आप लोगों को दे पाएगा। আৰু হাইকোৰ্টৰ অৰ্ডাৰত যিবিলাক জেগাত আমি এভিকশ্যন কৰিছো তেওঁলোকক উচতনি দিয়াৰ কাম কৰি আছে। যেতিয়া ইয়াতে আপোনালোকে জানে যে কিছুদিনৰ পৰা আপোনালোকে টিভি নিউজত এইবিলাক নিউজ নাপায়, হৰ্ষ মণ্ডল আৰু বিভিন্ন ব্যক্তিক অসমত আজি 3 মাহৰ পৰা ঘূৰি ফুৰিছে আৰু হাইকোৰ্টৰ অৰ্ডাৰত যিবিলাক জেগাত আমি এভিকশ্যন কৰিছো তেওঁলোকক উচতনি দিয়াৰ কাম কৰি আছে। আৰু যোৱা কেইটামান দিনত যোৱা 3 মাহত কেতিয়াবা আপোনালোকে আমাৰ অসম আৰক্ষীৰ লগত কথা পাতিলে গম পাব, ডাঙৰ নেশ্যন ৱাইড এনেকুৱা ধৰণৰ শক্তিসমূহ অসমত যোৱা 3 মাহৰ পৰা ঘূৰি আছে। যেতিয়াই কোনোবা তেওঁলোকে গম পায় যে কৰবাত ফৰেষ্টৰ কাৰণে এভিকশ্যন হ'ব, কৰবাত ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ কাৰণে এভিকশ্যন হ'ব, তেওঁলোকে মানুহক অৰ্গেনাইজ কৰা কামত নামি পৰে। আৰু ইয়াৰ তথ্য আমাৰ হাততো আহে, বহুত তথ্য আমি ৰাজহুৱা কৰো, বহুত তথ্য আমি নিজৰ লগত ৰাখি থওঁ। তেওঁলোক আমাতকৈ ডাঙৰ উকিল, তেওঁলোক আমাতকৈ ডাঙৰ অধিবক্তা, তেওঁলোকে এনেকুৱা কাম নকৰে য'ত তেওঁলোকক আপুনি এৰেষ্ট কৰিব পাৰে। তেওঁলোকে আইনৰ সীমাৰ এক্সট্ৰিম লাইনটোত গৈ থিয় হৈ থাকে, লাইনটো ব্ৰেক নকৰে কিন্তু লাইনটোৰ ওপৰত থিয় হৈ থাকে। সেইকাৰণে গ্ৰেপ্তাৰ কৰিব দিগদাৰ, কিন্তু তেওঁলোকৰ যিটো মুভমেণ্ট তাক আমি চাই থাকো আৰু তাৰ ওপৰত যি ব্যৱস্থা ল'ব লাগে আমি লওঁ। NIA ने आज नेशन वाइड एक अभियान चलाया था इस्लामिक फंडामेंटलिस्ट का खिलाफ। आसाम पुलिस को भी जिम्मा दिया गया था 8 लोगों को गिरफ्तार करने का। हम लोगों ने उसको गिरफ्तार किया और NIA को हैंड ओवर किया। बाकी का जो विवरण होगा वो NIA ही आप लोगों को दे पाएगा। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390